নমস্কাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে অসম লাইভ 24 আৰম্ভ কৰা যাত্ৰাৰ আজি হৈছে তৃতীয়টো দিন আৰু আজি আহি আমি উপস্থিত হৈছো ঐতিহাসিক বঙাইগাঁৱত বঙাইগাঁৱৰ সৈতে জুবিন গাৰ্গৰ এটা নিবিড় সম্পৰ্ক আছিল সেই কথা আমি সকলোৱে জানো আৰু ঐতিহাসিক এই চহৰখনৰ জনতায়ো আজিৰ দিনটো দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গে ন্যায় পাওক প্ৰিয় দৰ্শক ইতিমধ্যে আমি পূৰ্বৰ অনুষ্ঠানসমূহত কৈছো জুবিন গাৰ্গক আমি সুৰৰ ঈশ্বৰ বুলি কওঁ আৰু সুৰৰ ঈশ্বৰৰ সন্মুখত কৰা প্ৰাৰ্থনাৰ অন্য নাম হৈছে মায়াবিনী যেতিয়া জুবিন গাৰ্গৰ দেহাৱসান ঘটিছিল সেই সময়ত অসমৰ জনতাই যিদৰে জুবিন দাই বিচৰাৰ দৰে মায়াবিনী ৰাতিৰ বুকুত সকলোৱে সমস্বৰে গাইছিল তেতিয়াই আচলতে এই প্ৰাৰ্থনাত ৰূপান্তৰিত হৈছিল জুবিন দাৰ অনবদ্য আৰু কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত এই গীতটোৰ নামেৰেই আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত অনুষ্ঠানত মই সুমন্ত মাধৱ বৰা আছো মোৰ সমান্তৰালভাৱে মোৰ সৈতে আছে আমাৰ সতীৰ্থ সহযোগী সম্পাদক জুনজ্যোতি দত্ত বৰা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ দিনটোত বিশেষভাৱে আমি বঙাইগাঁওবাসীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক ইতিমধ্যে আমি উল্লেখ কৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২৭টা দিন আপোনালোকে অনুষ্ঠানটো যেতিয়া টেলিভিছনৰ পৰ্দাত চাব তেতিয়া ২৮ দিন উকলি যাব আৰু আজিৰ দিনটোৰ প্ৰেক্ষাপট যদি মই অকণমান আপোনালোকৰ আগত আওৰাওঁ তেনেহ'লে আজিৰ দিনটোত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু যিগৰাকী অনা অসমীয়া জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই দুয়োগৰাকীকে গুৱাহাটীৰ পৰিৱৰ্তে বাক্সাত কাৰাগাৰত ৰখা হৈছে আৰু আজিৰ দিনটোত অসমত এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে আমি গম পাইছো আৰক্ষীয়ে বেত্ৰাঘাত লাঠিচাৰ্জ পৰ্যন্ত কৰিবলগীয়া হৈছে জুবিন দাৰ আদৰৰ জুবিন দাই ভাল পোৱা মানুহবোৰক ৰখাবৰ বাবে আমি পোনে পোনে প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম ঐতিহাসিক বঙাইগাঁৱৰ সৈতে জুবিন দাৰ এটা নিবিড় সম্পৰ্ক আছিল এই সম্পৰ্কৰ কথা আমি ক'ব নালাগে জুবিন দাই এই বঙাইগাঁৱতেই তবলাৰ চৰ্চা কৰিছিল তবলা শিকিছিল আৰু তাৰ পাছত আচলতে তেওঁৰ যি যাত্ৰা এই যাত্ৰাত প্ৰতিদিনেই প্ৰতিখন অনুষ্ঠানতে বঙাইগাঁৱৰ কথা কয় বঙাইগাঁওবাসী হিচাপে আজি ২৭টা দিন উকলি যোৱাৰ পাছত জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে কি ক'ব সঁচাকৈ আমি আজি ২৭ দিন আমি হ'ব পৰা নাই আজি ২৭ দিন হ'ল কিন্তু আমি ২৭ দিন আজি হ'ব পৰা নাই খাব পৰা নাই আমি অকল এটাই বিচাৰিছোঁ নাই জুবিন গাৰ্গৰ আমাক নাই লাগে আমি জুবিন যুগৰ মানুহ জুবিন দেশৰ মানুহ আমি চিধা কথা ক'ম আমি কাকো ভয় নকৰোঁ আমাৰ চিধা কথা হ'ল আজি সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে যেনেদৰে SIT তদন্ত কৰিছে আজি ২৭টা দিন হ'ল আজিলৈকে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে স্পষ্টীকৰণ দিব পৰা নাই গোটেই ঘটনাটো কি হৈছে আজিলৈকে কোনো ধৰণৰ ৰাজহুৱাভাৱে কোনেও ঘোষণা কৰিব নাই SITও আজিলৈকে ৰাজহুৱা ঘোষণা নকৰিলে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল এইটো আমাক লাগে কোনে মাৰিলে কোনে হত্যা কৰিলে এই ঘটনাটো আজিলৈকে স্পষ্ট নহ'ল আজি এই যেনেদৰে আজি জুডিচিয়েল কাষ্টডিত লোৱা হ'ল আজি তেওঁক আজি জুডিচিয়েল কাষ্টডিত যোৱাৰ পিছত আমি ক'ব নোৱাৰোঁ যে আমি ১ মাহৰ ভিতৰত নাই পাম এইটো ট্ৰায়েল চলি থাকিব জুডিচিয়েল কাষ্টডি যোৱাৰ পিছত এতিয়া ট্ৰায়েল হ'ব এতিয়া তাৰ লগত সাক্ষীবাদী হ'ব আৰ্গুমেণ্ট হ'ব তাৰপিছত জাজমেণ্ট হ'ব কমেও আমি হয়তো যদি আমি ভাবোঁ হয়তো ২ বছৰকৈ অধিক হ'ব পাৰে গতিকে আমি তাৎক্ষণিকভাৱে কি নাই পাব পাৰোঁ এইটো আমাক লাগে মন্ত্ৰী ডাঙৰীয়া আমাক তাৎক্ষণিকভাৱে নাই লাগে আমাৰ চিধা কথা আমি এটা কথাই দাবী জনাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি কোনে মাৰিছে আপুনিতো ভালকৈ জানে যাৰ কাৰণে এইবিলাক নাটক কৰি আছে আপুনি গুৱাহাটীৰ পৰিৱৰ্তে বাক্সাত আনিল বাক্সাৰ আজি পৰিস্থিতি খুব ভয়াৱহ কিন্তু আমি বিচাৰিছোঁ আমি যেনেদৰে যেতিয়া গুৱাহাটীত অনা হৈছিল মৃত্যুদে আমাৰ সকলোৰে মৰমৰ সকলোৰে চেনেহৰ জুবিন দাক তেতিয়া ১০ লাখ মানুহ হৈছিল তেতিয়া কিন্তু কোনেও এটা ৰাজহুৱা সম্পত্তি ক্ষতি কৰা নাছিল কিন্তু আজি কিয় ৰাজহুৱা সম্পত্তি ক্ষতি কৰিব লগা হ'ল কি কাৰণে হ'ল মানুহৰ মনত জুই জ্বলি আছে এই জুইবিলাক কোনে নিমাব ঠিক আছে আমি সেইখিনি আচলতে প্ৰশ্নৰ উত্তৰ বিচৰাৰ সমান্তৰালভাৱে জুবিন দাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰাৰ নাম হৈছে পুনৰবাৰ কৈছোঁ মায়াবিনী ৰাতিৰ বুকুত এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰতিটো প্ৰজন্মৰ জনতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ জুবিন দাৰ মৃত্যুৰ দিনটোত আমি বহু কথা দেখিলোঁ বহু কথা শিকিলোঁ জুবিন দা VVIPৰো আছিল জুবিন দা VIPৰো আছিল দুখীয়া নিচলা দৰিদ্ৰসকলৰো আছিল জুবিন দা সকলোৰে আছিল সেইবাবে সকলো ওলাইছিল মই অকণমান তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ নতুন প্ৰজন্মৰ এগৰাকী আচলতে কিশোৰ হিচাপে জুবিন দাৰ মৃত্যুৰ কথাটো আমি বিশ্বাস কৰিব পৰা নাছিলোঁ তোমালোকে কেনেদৰে গোটেই বিষয়টো চাইছা কেনেকুৱা এটা অনুভৱ জুবিন দা বিহীন এই অসমখনক লৈ এনে চালেতো মই সৰুৰ পৰা শুনিছোঁ জুবিন দাৰ গানটো বহুত ভাল লাগিছে আৰু এনেদৰে এই হত্যাটো একদম মনৰ ক'বই নোৱাৰোঁ ন্যায় বিচাৰিছা হয় আচলতে এগৰাকী কিশোৰেও ন্যায় বিচৰা পৰিলক্ষিত হৈছে আমি বিভিন্নজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আমাৰ সৈতে বঙাইগাঁৱৰ
কেইবাগৰাকীও আচলতে লোক বিশিষ্ট ব্যক্তিৰ সমান্তৰালভাৱে সাধাৰণ জনতাও আছে। মই বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাৰ মৃত্যুৰ পিছৰ যিটো পৰিৱেশ পৰিস্থিতি সেয়া আপুনিও গম পায়, ময়ো গম পাওঁ। আমাৰ সকলোৰে বুকুবোৰ এতিয়াও আচলতে উদং হৈ আছে, আমি এতিয়াও দগ্ধ। জুবিন দাৰ মৃত্যু ক'ৰবাত নহয় ক'ৰবাত বিশ্বাস কৰিব নোৱাৰি। এতিয়াও আমি বিশ্বাস কৰা নাই যে জুবিন দা নাই। গতিকে এই ২৭টা দিন আজি অতিক্ৰম হ'ল। এই গোটেই সময়ছোৱা আপুনি কিদৰে অনুধাৱন কৰে, ন্যায় ব্যৱস্থাটোক লৈ কি ক'ব বিচাৰে? হয়, ধন্যবাদ। প্ৰথমতে মই অসম লাইভ 24ৰ কৰ্মকৰ্তাক শুভেচ্ছা জনাইছোঁ এনেকুৱা এটা প্ৰচেষ্টা লোৱাৰ বাবে। আমি জুবিন গাৰ্গৰ যি ন্যায় বিচাৰিছোঁ আমি সকলোৱে, কাৰণ বঙাইগাঁৱৰ লগতে ওতপ্ৰোতভাৱে জড়িত আছিলে। আৰু যি পৰিকল্পিতভাৱেই নহওক কিয়, যি কৰিয়ে তেওঁক মৃত্যুবৰণ কৰিব লগা হৈছে, কিন্তু সেই দহনে চিতা ভস্মৰ সেই দহনে এতিয়াও দহি আছে প্ৰতিগৰাকী অসমীয়া, অনা অসমীয়া, বিশ্ববাসীৰ অন্তৰতো দহি আছে। গতিকে আমাক ন্যায় লাগিব। আমি আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আমি আমাৰ হিয়াৰ আমঠু অমৃত কণ্ঠ কি বিশেষণেৰেনো আমি তেওঁক বিৱৰিম। জুবিন গাৰ্গক ন্যায় বিচাৰিছোঁ। উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে একেবাৰে ক'লে ভাল হ'ব নেকি? উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। We want justice. জুবিন গাৰ্গ। উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। We want justice. থেংক ইউ। আৰু সকলোৰে সমস্বৰে কোৱা পৰিলক্ষিত হৈছে। আৰু আপুনি কিবা ক'ব বিচাৰিব? কবিতাৰে তেওঁ হাত থ্ৰবলৈ, আমাৰ হাত থ্ৰবলৈ এটি কবিতা, ইংৰাজী কবিতা মই নিজে ৰচিছোঁ, গাবলৈ আৰম্ভ কৰিছোঁ। জুবিন গাৰ্গ এ soul that can never die. Zubin Garg a guide for the straight young folks. Zubin Garg an encouraging soul with divine lyrics, with a golden heart for helpless, destitute people. It's you who stands for 1,000 homeless laying under dark open sky. Your presence felt in temple, church, mosque, and in every broken heart. A bright sun with silver sunshine, touching the nature with your divine touch. And today we can hear the sound of silence from tiny insects, birds, and animals. Now we can hear the sounds of silence from tiny insects, birds, and animals, which echoes as a prayer, the one you sang with divine music. Maya bini dharar bukut, dekha palu tumar sobi. Thank you. We want justice for Zubin Garg. ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ধুনীয়াকৈ তেওঁ এটা ইংৰাজী কবিতাৰ জৰিয়তে জুবিন গাৰ্গক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। প্ৰকৃতিৰ কথা কৈছে, সেই দৰিদ্ৰ নিচলা লোকসকলৰ কথা কৈছে। বৰ্তমান জুবিন দাই প্ৰতিটো প্ৰান্ত কেনেদৰে মছজিদ, মন্দিৰ ইত্যাদিলৈ অৰ্থাৎ উপাসনাথলীলৈ ৰূপান্তৰিত কৰিছে সেই কথা কৈছে। আমিও বাৰে বাৰে উল্লেখ কৰিছোঁ, ক'ৰবাত নহয় ক'ৰবাত জুবিন দা ভগৱানৰ অংগ আছিল, ক'ৰবাত নহয় ক'ৰবাত জুবিন দাক আমি ভগৱান প্ৰদত্ত গুণৰ অধিকাৰী বুলি কৈছোঁ। কিয়নো নহ'লে কোনো লোকৰ সমাধিত এইদৰে জনতাৰ ভিৰ নহয়। কোনোবাই আল্লাহক বিশ্বাস কৰে, তেওঁ তাত গৈ দোৱা কৰিছে। আমি ভগৱানক বিশ্বাস কৰোঁ, আমি তাত প্ৰাৰ্থনা কৰিছোঁ, বন্তি জ্বলাইছোঁ। কোনোবাই খ্ৰীষ্টান, তেওঁলোকে গডক বিশ্বাস কৰে, তেওঁলোকে তাত গৈ এডাল মমবাতি জ্বলাইছে। এইদৰেই উপাসনাথলীত বৰ্তমান সোণাপুৰৰ সমাধি পৰিণত হোৱা পৰিলক্ষিত হৈছে। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। আমি কথা পাতিছোঁ, জুবিন দাৰ ন্যায় বিচাৰিছোঁ, কিন্তু জুবিন দাৰ অপূৰ্ব সৃষ্টিসমূহৰ মাজেৰেহে আমি তেওঁক জীয়াই ৰাখিব লাগিব। গতিকে নতুন প্ৰজন্মৰ এগৰাকী হিচাপে আপুনি জুবিন দাৰ গোটেই বিষয়বস্তুটো কেনেদৰে অনুধাৱন কৰে, সমান্তৰালভাৱে জুবিন দাৰ স্মৃতিত যদি এই মুহূৰ্তত আমি অকণমান গীতো আপোনাৰ পৰা শুনিব পাৰোঁ? প্ৰথমতে মই অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ দিয়াৰ বাবে। আৰু ন্যায়ৰ কথা কি ক'ম, আজি ইমান দিন গুচি গ'ল, আমাৰ ফাইনেল ৰিজাল্টটো এতিয়ালৈকে অহা নাই। এতিয়া ইতিমধ্যে বহুত ভিডিঅ' ভাইৰেল হৈছে। মই আমি সকলোৱে শ্বেয়াৰ কৰোঁতে আমি হেৰি হৈছোঁ আৰু এতিয়ালৈকে কোনো ৰিজাল্ট আমি পোৱা নাই। তো আমি সকলোৱে বিচাৰোঁ আৰু ন্যায় বিচাৰোঁ যিমান সোনকালে পাৰে। চৰকাৰৰ ওপৰত ভৰসা আছে যদিবা। আৰু গীতৰ বিষয়ে ঠিক আছে, মই জুবিন দাৰে এটা গীত গাবলৈ চেষ্টা কৰিম আৰু। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা
গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতে ফুৰে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়াই হৈছে সময় আমি ন্যায় বিচৰাৰ সময় এই সময়ৰ মাজতে আমি সকলোৰে আচলতে কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ সকলোৰে এটাই কথা বাইদেউ মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ যথেষ্ট আৱেগিক হৈ পৰিছে এই মুহূৰ্তত আপুনি কিন্তু তথাপিও আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম জুবিনদাৰ মৃত্যুৱে এইদৰে সকলোকে দহিছে জুবিনদাৰ মৃত্যুক কোনেও সহজভাৱে মানি ল'ব পৰা নাই আপুনি এতিয়া আৱেগিক হৈ পৰিছে আমিও আৱেগিক আমি যিদিনা এই খবৰটো দিব লগা হৈছিল আমি কান্দি কান্দি বাতৰি পৰিৱেশন কৰিছিলোঁ তাৰ মাজতো এই গোটেই আজি ২৭টা দিন আমি জুবিনদাৰ ন্যায়ৰ বাবে লাগি থাকিব লগা হৈছে মই কি ক'ম এতিয়া ঘটনাটো শুনাৰ পৰা কান্দিয়ে আছোঁ কেৱল কান্দিয়ে আছোঁ মই বাইদেউৰ সৈতে অকণমান পিছত পাতিম এই সময়খিনিৰ কাৰণে মই একচুৱেলি এই গানটো মই গাব নোৱাৰোঁ গান শুনাও নাই আৰু মই এই গানটো যে গাব নোৱাৰি বহুত দুখ লাগে এই গানটো গালে তথাপিতো মই কওঁ যে জুবিন দা এনেকৈ অকস্মাত হেৰাই যাব আমি ভবা নাছিলোঁ কেতিয়াও আৰু এই যে অকস্মাত গ'লে এই সত্যটো আমাক লাগে কেনেকৈ গ'ল আমি জানিব লাগিব নহ'লে আমি চিৰজীৱন নিজক আমি ধিক্কাৰ দি থাকিম যে আমি ইমান আমাৰ প্ৰাণৰ দাদা আমাৰ কেনেকৈ গ'ল আমি সেই সত্যটোকে আমি নাজানিলোঁ গোটেই যুগ যুগ ধৰি অসমৰ ইতিহাসে সেইটোকে কৈ থাকিব যে তহঁতে ইমান ভাল পাইছিলি তহঁতে সেইটোকে নাজানিলি বেছি নকওঁ মই প্ৰিপেয়াৰ নহয় প্লিজ আৰু এয়াই হৈছে পৰিৱেশ এয়াই হৈছে অসমীয়াৰ মনৰ ভাষা এয়াই হৈছে অসমীয়াৰ মনৰ কথা আৰু সকলোৱে এইদৰে আচলতে জুবিনদাৰ ন্যায়ৰ প্ৰসংগ মায়াবিনী শুনাৰ পাছত সকলোৰে বুকুবোৰ দগ্ধ হয় আমি এইদৰে কান্দি পেলাওঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত গোটেই ন্যায় প্ৰক্ৰিয়াটোক লৈ কিছু লোকে মন্তব্য কৰিব বিচাৰিছে কোনোবাই ৰাজনীতিৰ কথা কয় কোনোবাই আন আন ভাষাৰ কথা কয় গতিকে গোটেই প্ৰক্ৰিয়াটোক লৈ আপুনি কি ক'ব বিচাৰিব চাওক অসমৰ ৩,৫০,০০,০০০ মানুহৰ ঘৰে ঘৰে চাকি জ্বলিছে জুবিন গাৰ্গৰ যিদিনাখন মৃত্যুহে আজিলৈকে আৰু গণেশগুৰিৰ পাগলটোৰ পৰা বলিউডৰ ৰণবীৰ কাপুৰলৈকে চকুলো টুপিছে গতিকে তেনে ক্ষেত্ৰত জুবিন গাৰ্গ এজন সাধাৰণ মানুহ নহয় জুবিন গাৰ্গ হৈছে অসমৰ +1 চিটিজেন জুবিন গাৰ্গ আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ অসমৰ সৰ্বোচ্চ চিটিজেন যদি জুবিন গাৰ্গৰ মৃত্যুৰ কথা আমি জানিব নোৱাৰোঁ কেনেকৈ কি হ'ল তেতিয়াহ'লে আমি সাধাৰণ মানুহবিলাক আমি ঠেলাৱালা ৰিক্সাৱালা ই ৰিক্সা যি সাধাৰণ মানুহসকলৰ যেতিয়া এনেকুৱা অৱস্থা যদি কেতিয়াবা মৃত্যু হয় তেতিয়াহ'লে হয়তো আমি আমাৰ নিজৰ ডেড বডিটোৱেই ঘৰখনে হয়তো বিচাৰি নাপাব গতিকে এয়া দুখিত আমি খুব দুখ পাইছোঁ এইবাৰ দেৱালীত বোলে আতচবাজি কৰি দেৱালী মানাব লাগে চাওক তেখেতে কৈছে যে দেৱালীৰ আতচবাজিটো কলাকাৰ আমি শুনা নাছিলোঁ আমি বুজিব পৰা নাছিলোঁ ইমান দিন ধৰি যে আতচবাজি এটা কলাকাৰ যিসকলে আতচবাজি বনায় আতচবাজি বনাওঁতে যিমান খৰচ হৈছে সেই খৰচটো আমি অসমৰ প্ৰতিঘৰ মানুহৰ পৰা প্ৰতিজন মানুহে এটকা দি আমি আতচবাজি কিনি আনি নদীত ভাহাই দিম কিন্তু এইবাৰ আমি আতচবাজি ফুটাব নিদিম আৰু এটা কথা যে আতচবাজি এইবাৰৰ পৰাই কমপ্লিট বন্ধ হ'ব লাগে কাৰণ জুবিন দাই প্ৰকৃতিক ভাল পাইছিল জুবিন দাই প্ৰকৃতিক মৰম কৰিছিল জুবিন দাই
প্ৰকৃতিৰ হৈ বহু কথা কৈছে গতিকে আমি আশা কৰোঁ এইবাৰৰ পৰা আতচবাজি একেবাৰে বন্ধ হ'ব লাগে আমি দেখিছোঁ যে আতচবাজি যিটো ফুটে আপুনি দেৱালীৰ পিছদিনাখন চাব গোটেই পৃথিৱীখন আকাশখন ধোঁৱা হৈ যায় এই ধোঁৱাত আমাৰ এজমেটিক মানুহ আমাৰ পশুবিলাক ইমান অৱস্থা বেয়া হয় যে তেখেতসকলে বাহিৰৰ মানে পশুবিলাক এনেকুৱা অসুবিধা পায় জীৱ জন্তু অসুবিধা পায় গতিকে আমি আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু দ্বিতীয়বাৰ যাতে নকয় আতচবাজি ফুটাওক বুলি আৰু এটা কথা যে আমি সময়ে সময়ে দেখিব পাইছোঁ যে ডাইভাৰ্ট কৰিব বিচাৰে ইছ্যুবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে যদি হত্যা কৰা হৈছে তেতিয়াহ'লে কোনে হত্যা কৰিছে কিয় কৰিছে এইটো স্পষ্ট গাখীৰৰ নিচিনা আমি দেখা পাব লাগিব আমি দেখিছোঁ সময়ে সময়ে আমাৰ বহুত ডেকা ল'ৰা সময়ে সময়ে বহুত আমাৰ এনেকুৱা মানুহ গুচি গৈছে য'ত কিছুমান ছিষ্টেমত ফাঁচি কিনে ধৰি লওক আমি প্ৰুফবিলাক আমি যিবিলাক প্ৰমাণ আছে সেইবিলাক দেখা নাপাওঁ জুবিনদাৰ পিছত যাতে আৰু কোনো এনেকুৱা অসমত নহয় আমি স্পষ্ট ক'ব বিচাৰোঁ যে দিছ ইজ ফেইল অফ ছিষ্টেম আমাৰ গভৰ্ণমেণ্ট ফেইল হৈছে আমাৰ ছিষ্টেম ফেইল হৈছে সেইকাৰণে এই মানুহবিলাকক এই কালপিতসকলক ইমান দিন ধৰা নাছিল আমি আশা কৰোঁ অসমখন সুশৃংখল হ'ব আৰু কালপিতসকলক হয় আচলতে আমিও সেইটোৱে আশা কৰিছোঁ যে জুবিন দাই ন্যায় পাওক আৰু জুবিন দাক ন্যায় দিব লাগিব সেয়া দায়িত্ব সকলোৰে প্ৰিয় দৰ্শক আমি সকলোৰে সৈতে কথা পাতিম আপোনালোকৰ সকলোৰে কাষলৈ যাম জুবিন দাৰ সৈতে খুব জুবিন দাক একদম কাষৰ পৰা নিবিড়ভাৱে পোৱা এজন বিশেষ লোকো আমাৰ সৈতে আছে তেওঁ জুবিন দাৰ সৈতে থকা তেওঁৰ অনুভৱসমূহ আমাৰ আগত ব্যক্ত কৰিব কিন্তু প্ৰিয় দৰ্শক মায়াবিনী ৰাতিৰ বুকুত ই এটা অনুষ্ঠান নহয় এয়া হৈছে জুবিন দাৰ ন্যায়ৰ বাবে কৰা অসম লাইভ 24ৰ এক যাত্ৰা এই যাত্ৰা অব্যাহত থাকিব ঐতিহাসিক বঙাইগাঁৱৰ পৰা